শংকৰদেৱ সংঘৰ আৰু টাই আহোম জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈ আছে। সংঘৰ্ষৰ সৃষ্টি হোৱাৰ কাৰণ আপোনালোকক মই ভালদৰে এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ ওলাইছোঁ। আৰু কম এই ভিডিঅ'টোৰ জৰিয়তে কোনে ভাল পায় কোনে বেয়া পায় এই ভিডিঅ'টোৰ জৰিয়তে এনে কিছুমান কথা আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। এই ভিডিঅ'টোৰ পাছতে হয়তো বহুতেই সমালোচনা কৰিব পাৰে মোক, কিন্তু যি কম সত্য কথা কম। থাম্বনেইল চাই হয়তো যদিহে আপোনালোকে এই ভিডিঅ'টো চাবলৈ আহিছে তেনেহ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানি এতিয়া শংকৰদেৱ সংঘৰ আৰু টাই আহোম জনগোষ্ঠীৰ মাজত কিছুমান ভুল বুজাবুজিৰ বাবেই হয়তো এক সংঘৰ্ষৰ সৃষ্টি হৈছে। সংঘৰ্ষৰ সৃষ্টি হোৱাৰ কাৰণ এটাই, সিদিনাৰ মেডাম মেফিত শংকৰদেৱ সংঘৰ এজন ব্যক্তি গৈ মেডাম মেফিত উপস্থিত হৈছিল আৰু সেই মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে শংকৰদেৱ সংঘই সেই ব্যক্তিজনক সমাজৰ পৰা এঘৰীয়া কৰিলে আৰু তাৰ পাছতে টাই আহোম জনগোষ্ঠীয়ে উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰে। লগতে শংকৰদেৱ সংঘৰ যি সংবিধান আছিল সেই সংবিধানখন ৰাস্তাত জ্বলাই দিছে। এইখিনিলৈকে আপোনালোকে নিশ্চয় জানে আৰু টাই আহোম জনগোষ্ঠীয়ে বাৰে বাৰে কৈছে যে যিখন সংবিধান আমি জ্বলাই দিছোঁ সেইখন সংবিধান আচলতে নহয়, অনুৰূপ এখন সংবিধানে আমি জ্বলাই দিয়া হৈছে আৰু তেওঁলোকক সক্ষমী দিয়া হৈছে বুলি ৰাস্তাত এতিয়া উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও যেতিয়া টাই আহোম জনগোষ্ঠীয়ে শংকৰদেৱ সংঘৰ যি সংবিধানখন জ্বলাই দিয়াৰ গম পোৱাৰ পাছতে বহুতে এতিয়া থানাই গোচৰ ৰুজু কৰিছে টাই আহোম জনগোষ্ঠীৰ ওপৰত, অৰ্থাৎ যিসকলে প্ৰতিবাদ কৰি আছে, যিসকলে সংবিধানখন জ্বলাই দিছে তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰিছে। এতিয়া মুঠতে অসমত আন্দোলনময় পৰিৱেশৰ সৃষ্টি হৈছে। এটা কথা ভাল লাগিছে যে অসমীয়াৰ পুনৰ জাগ্ৰত হৈছে। অসমীয়াই কিবা এষাৰ ক'বলৈ ৰাজপথলৈ ওলাই আহিছে, সকলোৱে মাত মাতিছে নিজৰ অধিকাৰ বাবে, নিজৰ ৰক্ষণাবেক্ষণৰ বাবে। বহুদিন ধৰি হয়তো অসমীয়াই মাত মাতিবলৈ পাহৰিয়ে গৈছে। যিয়ে নহওক চকুমুদা কুলিৰ দৰে তেওঁলোকে মনে মনে বহি চাই আছে। কিন্তু আজি যি যুদ্ধ হৈছে বা আজি যি সংঘৰ্ষ হৈছে এটা জনগোষ্ঠী আৰু শ্ৰীমন্তৰ শংকৰদেৱৰ সংঘৰ মাজত, সেই হয়তো আপোনালোকে যুদ্ধখনৰ বিষয়ে সামাজিক মাধ্যমটো অপেন কৰাৰ লগে লগে দেখা পাইছে। কিন্তু প্ৰথম কথাটো হ'ল যে আমি সকলো অসমীয়া আৰু এতিয়া বৰ্তমান অসমত অসমীয়াই অসমীয়াৰ লগত যুদ্ধ কৰি আছোঁ। কি কাৰণে যুদ্ধ কৰিছোঁ? আমাৰ ধৰ্মৰ কাৰণে, আমাৰ নিৰাপত্তাৰ বাবে, আমাৰ ধৰ্মত যাতে কোনেও আঘাত নাহানে তাক লৈ আমি বৰ্তমান এতিয়া আজিৰ তাৰিখত ৰাজপথত ওলাই আহিছোঁ। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, সেয়া লাগিলে টাই আহোম জনগোষ্ঠীয়ে নহওক, সেয়া লাগিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বহু জাতি জনগোষ্ঠীয়ে প্ৰতিষ্ঠিত হৈছে তেওঁলোকে হওক বা আন কোনো জনগোষ্ঠীয়ে নহওক, কিন্তু আমি যিহেতু অসমত বাস কৰোঁ আৰু বহু জাতি জনগোষ্ঠী মিলিয়ে অসমীয়া জাতিটো হৈছে, গতিকে আমি প্ৰথমতে মনত ৰাখিব লাগিব যে আমি অসমীয়াৰ লগত যুদ্ধ কৰি আছোঁ। যিসমূহ ভুল বুজাবুজি আছিল আমি সেইসমূহ ৰাজপথত ওলাই নাহি হয়তো ভিতৰুৱাকৈ এক অনুষ্ঠান পাতি বা এখন সভা আয়োজন কৰি সেই যি ভুল বুজাবুজি হৈছে সেই ভুল বুজাবুজিসমূহ আমি সুন্দৰকৈ আলাপ আলোচনা কৰি সমাপ্ত কৰিব পাৰিলোহেঁতেন। তেতিয়া টাই আহোম জনগোষ্ঠীয়ে হওক বা শ্ৰীমন্তৰ শংকৰদেৱ সংঘৰ মাজত যি সংঘৰ্ষৰ সৃষ্টি হৈছে এই সংঘৰ্ষত ৰাজপথত ওলাই নাহিলহেঁতেন। এতিয়া আমি অসমীয়াৰ লগত যেতিয়া যুদ্ধ কৰি আছো, এইফালে বহিৰাগত অৰ্থাৎ বিদেশী সমূহে কি কৰিছে, আমাৰ খেতি জাতি মাটি, আমাৰ খেতি বাৰী ভেটি সকলো লাহে লাহে ল'বলৈ আৰম্ভ কৰিছে, যাৰ ফলত আমি অসমীয়া হ'ব লাহে লাহে দিনক দিনে নিবনুৱা হ'বলৈ ধৰিছোঁ। আমি অসমীয়াৰ মাজত কাজিয়া লাগি গৈ আছোঁ। এফালে আমাৰ অসমখনে এটা এটা সম্পত্তি বিক্ৰী হৈ গৈ আছে। আমি অসমীয়াৰ লগত কাজিয়া লাগি আছোঁ, এফালে দিনক দিনে মূল্য বৃদ্ধি হৈ গৈ আছে। আমি ৰখাব পৰা নাই সেই মূল্য বৃদ্ধি। আমি অসমীয়াৰ লগত যুদ্ধ কৰি আছোঁ, নিবনুৱাৰ সমস্যাত দিনক দিনে অসমত বৃদ্ধি পাবলৈ ধৰিছে। অসমত বৃদ্ধি পাবলৈ ধৰিছে হত্যাৰ ধৰ্ষণ ইত্যাদি ইত্যাদি। আপুনি ভাবি চাওক, আমি সকলো অসমীয়া, এই অসমীয়াৰ মাজত কিবা ভুল বুজাবুজি হ'ব পাৰে এই বুলি আমি ৰাজপথলৈ ওলাই অহাৰ প্ৰয়োজন নাই। এই সকলোকে কৈছোঁ, আমি যদিও এটা ধৰ্মক আমি গ্ৰহণ কৰি আছোঁ, আন এটা ধৰ্মক আমি শ্ৰদ্ধা কৰাটো প্ৰয়োজনীয়। আজিৰ তাৰিখত মই যদি ধৰ্ম বুলি কৈ বা ধৰ্ম গ্ৰহণ কৰি আছোঁ বুলি কৈ ঘৰৰ ভিতৰতে সোমাই থাকোঁ, আজিৰ তাৰিখত মই চলিব পাৰিমনে? সকলো ধৰ্মৰ প্ৰতি শ্ৰদ্ধা কৰিব লাগে, ধৰ্মৰ প্ৰতি ভক্তি থাকিব লাগে।
কিন্তু ধৰ্ম কৰিলোঁ বুলি যদি মই ঘৰৰ ভিতৰতে সোমাই থাকোঁ, একো কাম নকৰোঁ, তেনেহ'লে মোক কোনোবাই চলাব পাৰিবনে বা মোৰ পৰিয়ালটো কোনোবাই চোৱা চিতা কৰিবনে? আমি ধৰ্ম নামত নিজৰ জাতিটোক কিয় আমি শেষ কৰিব লাগিছোঁ? আমি অসমীয়া জাতি, আমাৰ মাজত কিবা ভুল বুজাবুজি হ'ব পাৰে, এইবুলি আমি ৰাজপথত আহি অসমীয়াৰ প্ৰতি কিয় প্ৰতিবাদ কৰোঁ? আমি প্ৰতিবাদ কৰিব লাগিছিলে কিয় দিনক দিনে মূল্য বৃদ্ধি হ'বলৈ ধৰিছে, কিয় নিবনুৱাসমূহৰ সমস্যা দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে, কিয় অসমত ধৰ্ষণ হত্যা দিনক দিনে বৃদ্ধি পাইছে, সেইবোৰৰ ওপৰত আমি ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিব লাগিছিল। লগতে চৰকাৰৰ লগত আলোচনা কৰিব লাগিছিল যে এই মূল্য বৃদ্ধিবোৰ কি ব্যৱস্থাৰে কমাব পাৰি, এই নিবনুৱাৰ সমস্যাবোৰ কিদৰে ৰোধিব পাৰি, তেনেসমূহক লৈ আলোচনা হ'ব লাগে, তেনেসমূহক লৈ প্ৰতিবাদ হ'ব লাগে। প্ৰতিবাদ অসমীয়া জাতিটোৱে কেতিয়াও ধৰ্মৰ লগত কৰিব নালাগে। আজি মই যদি ধৰ্মৰ কৰি আছোঁ বুলি কৈ ঘৰত একো এটা নকৰাকৈ বহি থাকোঁ কেৱল ধৰ্ম কৰি, তেনেহ'লে মোক বা মোৰ পৰিয়ালটোক চোৱা মানুহ এইখন অসমত হয়তো ভোট খাব। গতিকে আজি মই যদি এটা ধৰ্ম গ্ৰহণ কৰি আছোঁ, আনটো ধৰ্মকো মই যিদৰে মোৰ নিজৰ ধৰ্মক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, আন এটা ধৰ্মকো সন্মান কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব। গুৰুজনাই কৈ গৈছিল বহু কথা, গুৰুজনাই সকলোখিনি কৈছিল, কিন্তু প্ৰত্যেকজন অসমীয়াকে এডাল ৰছী কিন্তু তেখেতে বান্ধি লৈ গৈছিল। তেখেতে যদিও কোনোবাই যদি ভুল কৰিছিল, তেখেতে কেতিয়াও সেই মানুহজনক একৰীয়া কৰা নাছিল। তেখেতে সেই মানুহজনক কেনেকৈ আঁকোৱালি ল'ব পাৰি সেইটো কথাই চিন্তা কৰিছিল। সঁচাকৈ আমি আজি অসমীয়া হিচাপে লাজ পাইছোঁ। কিয় লাজ পাইছোঁ? অসমীয়াৰ লগত আমি আন্দোলন কৰিছোঁ, যুদ্ধ কৰিছোঁ, প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এনে কেতিয়াও আমি কৰিব নালাগে। আমি এনেদৰে নিজৰ মাজতে যুদ্ধ বিগ্ৰস্ত কৰি থাকোঁতে বহিৰাগতই আহি আমাৰ খেতি মাটি সকলো দখল কৰিলে। আজিৰ তাৰিখত অসমীয়াসমূহৰ নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কিয় বৃদ্ধি পাইছে? আমিবোৰ এলেহুৱা হৈছোঁ, আমাৰ মন মগজুৱে কাম নকৰা হৈছে। আমি কিহৰ পিছত লাগিছোঁ আৰু কিহৰ পিছত আমি প্ৰকৃততে লাগিব লাগিছিল সেয়াই আমি নাজানো। সঁচাকৈ ধৰ্মৰ নামত বা যিকোনো বিষয় এটা, সাধাৰণ বিষয় এটাৰ নামত কেতিয়াও অসমীয়া জাতিটো ধ্বংস হ'ব নালাগে। এই অসমীয়া জাতিটোৰ ভিতৰত বহু জাতি জনগোষ্ঠী সোমাই আছে। সেয়া লাগিলে টাই আহোম জনগোষ্ঠী হওক, সেয়া লাগিলে সোণোৱাল কছাৰীয়ে হওক বা মিচিং জনগোষ্ঠী হওক, চতিয়া জাতিয়ে হওক, নাইবা বিভিন্ন ধৰণৰ হয়তো ধৰ্মাৱলম্বী লোক থাকিব পাৰে। আমি সকলোৱে অসমীয়া হয়, আমি সকলোৱে অসমীয়াৰে অসমত বসবাস কৰিব লাগিব। সকলোৱে শান্তিৰে আমি অসমত বসবাস কৰিব লাগিব। এটা জাতি আন এটা জাতিৰ লগত ভুল বুজাবুজি হ'ব পাৰে, সেইবুলি আমি ৰাজপথত ওলাই আহি নহয়, সেই যিটো জাতিৰ লগত বা যিজন ব্যক্তিৰ লগত এই সমস্যাটো হৈছে, তেওঁৰ লগত ভালদৰে আলোচনা কৰি কিয়নো এনে হ'ব পালে আৰু কি কৰিব লাগিব এনে নহ'ব কাৰণে, সেই বিষয়তে আমি আলোচনা কৰিব লাগে। বাহিৰা মানুহক দেখুৱাই আমি আন্দোলন কৰি লাভ নাই, বাহিৰা মানুহে আমাক হাঁহিব। গতিকে এই যে থাম্বনেইলত আপোনালোকক দিলোঁ যে কোন কিমান শক্তিশালী কোনো নহয়, শক্তিশালী কেৱল অসমীয়া জাতি, যি জাতিয়ে আন কাৰ হৈ ভয় নকৰে, যি জাতিটোক ব্ৰিটিছেও শাসন কৰিব পৰা নাছিল, যি জাতিটোক মাৰসকলেও আমাক আক্ৰমণ কৰিব পৰা নাছিল, সেই অসমীয়া জাতিটো আমি সকলো জনগোষ্ঠীৰ লোক একত্ৰিত হৈ থাকিলেহে সদায় একতাৰ ৰছীয়ে বান্ধ খাই থাকিম। আৰু আমাৰ নিচিনা এই জাতিটোক কোনেও হয়তো ভৱিষ্যতে, ইতিহাসতো যেতিয়া আমাক কোনো আক্ৰমণ কৰিব পৰা নাছিল, ভৱিষ্যতে আমাক কোনেও আক্ৰমণ কৰিব নোৱাৰে। কিন্তু আমি সকলোৱে একতা হৈ থাকিব লাগিব, একতাৰ বল দেখুৱাব লাগিব। কিন্তু আমি এনেদৰে যুদ্ধ, আমি নিজৰ মাজতে কাজিয়া লাগি লাভ নাই। ভুল হৈছে, সেই ভুল ক্ষমা আছে বা সেই ভুলৰ শুধৰণি আছে, সকলোৱে আলোচনা কৰি সমাজখন জীয়াই ৰাখক। মাতক এই যে নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, এই যে চৰকাৰে বিয়াসমূহতে চাকৰি দি আছে, সেইখিনিৰ ওপৰত মাতক। বহুত দিন পূৰ্বে DEEৰ পৰা যিখিনি LP আৰু UP পোষ্ট ওলালে, সেইখিনি পোষ্টে আজি এবছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে চাকৰি দিয়া নাই, সেইখিনিৰ ওপৰত মাতক। নিবনুৱা সমস্যা যে দিনক দিনে বৃদ্ধি পাই গৈ আছে, সেইখিনিৰ ওপৰত মাতক। মূল্য বৃদ্ধিৰ ওপৰত মাতক। এই সমূহৰ বিষয়ত মাতি লাভ নাই। আমি সকলো অসমীয়া একতাৰ হৈ থাকিব লাগিব। আপোনালোকে নিজৰ মন্তব্যসমূহ দিব নাপাৰিব, যিমান পাৰে ইমান এই ভিডিঅ'টোত শ্বেয়াৰ কৰক, আৰু এই ভিডিঅ'টোক লৈ যাতে কোনেও সমালোচনা নকৰে। যিখিনি কথা কৈছোঁ সত্য কথা কৈছোঁ, অপ্ৰিয় হ'লেও সত্য। ধন্যবাদ।